দেৰগাঁৱত গ্ৰন্থ উন্মোচন। যোৱা 14 জুলাই দেওবাৰে দেৰগাঁও সাহিত্য সভাৰ ভৱনত আজি অনুষ্ঠিত এটি অনুষ্ঠানত 5গৰাকী লেখকৰ 5খন গ্ৰন্থ উন্মোচন কৰা হয়। দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে হাতত লোৱা শতাধিক গ্ৰন্থ প্ৰকাশ আঁচনিৰ অধীনত আজি গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হয়। শতবৰ্ষ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অচিনী বৰঠাকুৰৰ সঞ্চালনাত সম্পাদক বিচিত্ৰ ভূষণ কলিতাই আদৰণি ভাষণ দিয়া সভাত শাখা সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্তৰ ব্যক্তিত্বৰ ৰোমন্থন শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নৃপেন বৰুৱাই। বিশিষ্ট লেখক বুধেশ্বৰ কাকতিৰ মহাশাস্ত্ৰ সাৰ গ্ৰন্থখন উন্মোচন কৰে শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ সভাপতি চন্দ্ৰ হাজৰিকাই। অৱসৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ জুৰি দেৱীৰ জীৱনী সংবোধন গ্ৰন্থ উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰবৰাই। সাহিত্যিক নুৰুল চুলতানৰ জীৱনবিথি উন্মোচন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই। বিশিষ্ট লেখক দুগ্ধচন্দ্ৰ গোস্বামীৰ গোপাল আটা আৰু আহঁতগুৰি সত্ৰৰ গীত নামৰ গ্ৰন্থখন উন্মোচন কৰে কমল দৌৰা কলেজৰ অধ্যাপক ডক্টৰ চণ্ডীচৰণ গোস্বামীয়ে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে। সভাৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি 5খন গ্ৰন্থ উন্মোচন কৰা হয়। মোৰ নিজা গ্ৰন্থ ব্যক্তিত্বৰ ৰোমন্থন, সাহিত্যিক নুৰুল চুলতানৰ জীৱনবিথি, দুগ্ধচন্দ্ৰ গোস্বামীৰ গোপাল আটাৰ গীতসমূহ, ডক্টৰ জুৰি দেৱীৰ বিভিন্ন ব্যক্তিৰ ওপৰত লেখা এক জীৱনগাথা আজি উন্মোচিত হয়। এই 5খন গ্ৰন্থৰ এক গুৰুত্বপূৰ্ণ স্থান আছে, যিহেতু ই মানুহক লৈ নিৰ্মাণ হৈছে। দ্বিতীয়তে দেৰগাঁও সাহিত্য সভাই শতাধিক গ্ৰন্থ প্ৰকাশৰ অভিলাষী আঁচনি লৈছে আৰু পৰ্যায়ক্ৰমে এই গ্ৰন্থসমূহৰ কাম চলি আছে। এখন হ'ল জীৱনী সংবোধন। বিভিন্ন দিশৰ কেইবাগৰাকীও মহিয়সী নাৰী লগতে আমাৰ দেৰগাঁৱৰ কাব্যঋষি নীলমণি ফুকনৰ জীৱনৰ ওপৰত আলোকপাত কৰি এই জীৱনীখন কৰা হৈছে। তাত কিছু তথ্য যোগান ধৰোঁতে তথ্য সংগ্ৰহ কৰোঁতে অসুবিধাৰ সৃষ্টি হোৱাৰ কাৰণে বহুতখিনি আসোঁৱাহ থাকিব পাৰে, কিন্তু মই ভাবিছোঁ ভৱিষ্যতে এইখিনি মই সম্পূৰ্ণ কৰি এখন পূৰ্ণাংগ পৰ্যায়ৰ এখন এনেকুৱা বৈশিষ্ট্যপূৰ্ণ। দেৰগাঁৱৰ পৰা চাহিল আহমেদৰ ৰিপৰ্ট, নিজা খবৰ।